এই মুহূৰ্তত ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্য চৰকাৰ কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত লৈছে আৰু কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। কৰ্মচাৰীসকলৰ বাবে তিনিটাকৈ বৃহৎ সুখবৰ আহিছে যে 180 দিনৰ ছুটি লাভ কৰিব পাৰিব। ইপিনে আপোন গৃহ আঁচনিৰ ক্ষেত্ৰতো ডাঙৰ সুখবৰ আছে। ইপিনে কৰ্মচাৰীসকলৰ দৰমহাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, কাৰণ 1% সুদত কৰ্মচাৰীয়ে ল'ব পাৰিব 30 লাখ টকালৈকে। 2016-17 ঋণৰ পৰিমাণ আছিলে 15 লাখ টকা আৰু এই পৰিমাণ এতিয়া 30 লাখ টকালৈকে বৃদ্ধি কৰিছে। লগতে 30 লাখ টকালৈকে 1% সুদত আপোনালোকে ল'ব পাৰিব। আপোন ঘৰ আঁচনিৰ অধীনত অধিক ঋণ লাভ কৰিব এতিয়া কৰ্মচাৰীসকলে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক এটা ঘৰ নিৰ্মাণ বা ক্ৰয় কৰাৰ সপোন পূৰণ কৰিবলৈ কেবিনেটৰ দ্বাৰা 31 মাৰ্চ 2024লৈকে আপোন ঘৰ আঁচনি সম্প্ৰসাৰণৰ প্ৰস্তাৱ অনুমোদন দিছে। ঋণৰ সীমা 1% সুদ ৰেহাইৰ সৈতে বৰ্তমানৰ 15 লাখৰ পৰা 30 লাখ টকালৈকে বৃদ্ধি হৈছে আৰু আজি পৰ্যন্ত অসম চৰকাৰে 596 কোটি টকা আপোন গৃহ লোন আঁচনিৰ অধীনত প্ৰদান কৰিছে। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে 180 দিনৰ ছুটি লাভ কৰিব আৰু কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব যে এবছৰৰ তলৰ তুলি লোৱা শিশুৰ উপযুক্ত যত্ন আৰু প্ৰতিপালন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেবিনেট অসম চৰকাৰৰ তেনে মহিলা কৰ্মচাৰীসকলৰ 180 দিনৰ শিশু দত্তক ছুটি ব্যৱস্থা প্ৰভিজন অফ চাইল্ড এডপশ্যন লিভ অনুমোদন জনাইছে। অৰ্থাৎ 180 দিনৰ ছুটি লাভ কৰিব যদিহে আপোনাৰ এবছৰৰ তলৰ তুলি লোৱা শিশু থাকে। ইপিনে কৃষি বিপণনৰ 612 গৰাকী কৰ্মচাৰীৰ বাবে আহিছে সুখবৰ। এইসকল কৰ্মচাৰীয়ে দৰমহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ আছিলে আৰু অৱশেষত তেওঁলোকক VRS বেনিফিট দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলৰ বাবে এক বিত্তীয় নিষ্পত্তি আঁচনি অনুমোদন দিছে কেবিনেটে। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 612 গৰাকী নিয়মীয়া কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনি প্ৰদান কৰা হ'ব। লগতে 147 গৰাকী কণ্টিনজেঞ্চি ফিক্স পে কৰ্মচাৰীক এককালীন নিষ্পত্তি গ্ৰেচুইটি পৰিশোধ কৰা হ'ব আৰু ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা সদিচ্ছামূলক উদগনি হিচাপে নিষ্পত্তিৰ পৰিমাণৰ উপৰি এই পেকেজত অতিৰিক্ত 10% প্ৰদান কৰা হ'ব আৰু নিয়ম অনুসৰি VRS প্ৰদান কৰা হ'ব এতিয়া এইসকল কৰ্মচাৰীক। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।